ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 24 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব মঙ্গলবাৰে মধ্যৰাতি 12:22 পৰ্যন্ত। তাৰপিছত কৃষ্ণা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব মঙ্গলবাৰে মধ্যৰাতি 12:13 পৰ্যন্ত। তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপত দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:03 পৰা 10:17 পৰ্যন্ত, আকৌ 12:42 পৰা 1:19 পৰ্যন্ত, আকৌ 2:42 পৰা 3:05 পৰ্যন্ত, আকৌ 5:25 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:27 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:32। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থান অনুকূল হ'ব, গতিকে যিকোনো কামত চলি থকা সমস্যাবোৰৰ আজি দুপৰীয়াৰ পিছত সমাধান লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে আজি ঘৰত এক উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু ধাৰণা বিনিময়ে দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তনো আনিব। সামাজিক আৰু সমিতি সম্পৰ্কীয় কাৰ্যকলাপতো আজি আপোনাৰ উপস্থিতি ৰাখক। মনত ৰাখিব যে আপোনাৰ কোনো পৰিকল্পনা ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ ইয়াৰ ফলত অন্য ব্যক্তিয়ে আপোনাৰ ভুল উদ্দেশ্যৰে ইয়াৰ সুবিধা ল'ব পাৰে। সন্তানৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ তেওঁলোকৰ ইচ্ছামতে স্বাধীনতা প্ৰদান কৰক, তেতিয়া তেওঁলোকৰ আত্মসন্মানো বৃদ্ধি পাব আৰু লগতে মনোবলো বৃদ্ধি পাব। ব্যৱসায়ত আজি ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। বৰ্তমান আপোনাৰ গ্ৰহৰ অৱস্থান অনুসৰি ক্ষতি হোৱাৰ সম্ভাৱনা অধিক, গতিকে যদি আপুনি বৰ্তমান সময়ত যি কাৰ্যকলাপতে আছে তাত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব। বৰ্তমান সময়ত যি পৰিস্থিতিত কাম কৰি আছে সেইবোৰতে আপুনি গুৰুত্ব আৰোপ কৰক। যদি আপুনি অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেনেহ'লে ই আপোনাৰ বাবে বহুত ভাল হ'ব, কিন্তু দুয়োটা পক্ষৰ বাবে উপকাৰী বুলি প্ৰমাণিত তেতিয়াহে হ'ব যেতিয়া আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিব আৰু সকলোৰে লগত আলোচনা কৰি পেলাই সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। দেখিব আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত কিছু ভাল প্ৰতিফলনো দেখা পাইছে। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে কাম কৰাৰ যি পৰিৱেশ সেইবোৰো গঢ় দিব পাৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনালোকে সৰু সৰু কথাবোৰক আওকাণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু বহুদিনৰ মূৰত আপুনি আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচকো দেখা পাব আৰু সকলো সদস্যৰ লগত একেলগে মিলি ক'ৰবালৈ যোৱাৰ পৰিকল্পনাই আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি কৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সময় ওলাই ল'ব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পালে আপোনাৰ পুৰণি স্মৃতিবোৰ ঘূৰি আহিব। আজি আপোনাৰ ভুল খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ আদি হ'ব পাৰে, গতিকে এই সময়ত আপুনি নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব আৰু লগতে খাদ্যাভ্যাসো বজাই ৰাখিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু যদি স্বাস্থ্যৰ ক্ষেত্ৰত বেছি অৱনতি দেখে তেতিয়াহ'লে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অৰ্থনৈতিক কাম কাজ সংগঠিত কৰাৰ বাবে সময় অনুকূল হৈ আছে। যদি আপুনি কোনো ব্যক্তিগত সিদ্ধান্ত ল'বলৈ গৈ আছে তেনেহ'লে পলম নকৰিব। এনে কৰিলে আপোনাৰ বাবে সুখদায়ক হ'ব, গতিকে আজি আপোনাৰ যি ব্যক্তিগত সিদ্ধান্ত আছে সেইবোৰ অতি সোনকালে ল'বলৈ যত্ন কৰক। পৰিয়াল সম্পৰ্কীয় দায়িত্ব পালনত আজি আপোনাৰ বিশেষ অৱদান থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো সন্মান বৃদ্ধি পোৱা দেখা যাব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি থকা সন্মান কমি যাবলৈ নিদিব, অন্যথা আপোনালোকৰ পৰিয়ালত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু ঘনিষ্ঠ সম্পৰ্ক নষ্ট হ'বলৈ যদি হাৰ মানিবলগীয়া হয় তেনেহ'লে লাজ নকৰিব। যুৱক যুৱতীসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ব্যৱসায় সম্পৰ্কীয় পদ্ধতি আজি আপোনাৰ বাবে লাভজনক হ'ব। ইয়াৰ দ্বাৰা আপুনি ভাল ফলাফল লাভ কৰিব, কিন্তু আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ ওপৰত কিছু চকু ৰাখিব লাগিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ সিদ্ধান্ত বা চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে গাফিলতি আৰু উদাৰতা ব্যৱসায়ৰ বাবে আপোনাৰ ক্ষতিকাৰক হ'ব পাৰে, গতিকে এইবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব।
নিয়োজিত লোকসকলৰ আজি কৰ্মচাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ অধিক সময় কাম কৰিবলগীয়াও হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে পাৰিবাৰিক অনুমোদন লাভ কৰিবলৈ আজি সময় উত্তম হৈ আছে, গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকিব, কাৰণ আঘাতপ্ৰাপ্ত বা দুৰ্ঘটনা হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে বাহনখনো আপুনি সাৱধানে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজি আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰাটো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বন্ধুৰ সহায়ত আপুনি নতুন পৰিকল্পনাত যোগদান কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিকল্পনাৰ ৰূপায়ণৰ ক্ষেত্ৰতো আজি আপুনি সফল হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰাও আজি আপোনাৰ বাবে সম্ভাৱনা আছে, যাৰ সহায়ত আপোনাৰ নিজৰ ব্যক্তিগত যিবোৰ কাম আছিলে সেইবোৰো সমাধান হ'ব। আজি এটা বিশেষ কামৰ বাবে আজি আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ পৰা আপুনি অভাৱনীয় সুবিধা লাভ কৰিবলৈ গৈ আছে আৰু ইয়াৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব। মাথো আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰাটোহে গুৰুত্বপূৰ্ণ হ'ব। অধিক কামৰ বাবে আজি দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে চেষ্টা কৰিব যাতে সকলো কাম আপুনি ভাৰসাম্য বজাই ৰাখিব পাৰে আৰু ক্লান্তি আৰু খিংখিঙীয়াতাই আপোনাক যাতে আগুৰি ধৰিব নোৱাৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব, অন্যথা আপোনাৰ স্বভাৱত নেতিবাচক প্ৰভাৱ পৰিব। আৰু আনক সহায় কৰাৰ সময়ত নিজৰ সামৰ্থ্যৰ কথাও মনত ৰাখিব, অন্যথা আপোনাৰ বাজেটত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি আনক যদি টকা পইচাৰে সহায় কৰিব লগা হয় তেনেহ'লে আপোনাৰ সামৰ্থ্য অনুযায়ী কৰিবলৈ যত্ন কৰিব। আজি আপুনি যিকোনো ক্ষেত্ৰতে সফল হ'বলৈ হ'লে খৰখেদা ত্যাগ কৰক, শান্তভাৱে সকলো কাম কৰিবলৈ যত্ন কৰক আৰু সকলো কথা ভালদৰে বিবেচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব। ব্যৱসায়িক যোগাযোগ আজি শক্তিশালী কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আৰু পাব্লিক ডিলিং আৰু মিডিয়া সম্পৰ্কীয় কাম কাজত গুৰুত্ব দিয়ক, যিটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আপুনি স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, ইয়াৰ ফলত আপোনাৰ অংশীদাৰসকলৰ মাজত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কিছু বিশেষ কামৰ বোজা লাভ কৰিব বা কৃতিত্ব লাভ কৰিব, যিটো তেওঁলোকে অতি সোনকালে আৰু সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সমন্বয় বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ আজি ঘৰুৱাভাৱে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমতি লোৱাটো আজিৰ বাবে সঠিক সময় হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি আগভাগ ল'ব পাৰে। খাদ্যাভ্যাসৰ ভুলৰ বাবে আজি আপোনাৰ কিছু সংক্ৰমণ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি আপুনি সম্পূৰ্ণ সচেতন হওক আৰু ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান হৈ আছে, মাত্ৰ আপোনাৰ সময় আৰু শক্তি পৰিচালনা কৰিবলৈ জানিব লাগিব। যদি আপুনি কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰক, কাৰণ এই ক্ষেত্ৰত আজি আপোনাৰ অনুকূল সময়ৰ সৃষ্টি হৈছে। আপোনাৰ মনোযোগ আপোনাৰ ঘৰুৱা কাম কাজৰ ওপৰতো ৰাখিবলৈ যত্ন কৰিব, এনে কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আজি কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে নিজৰ আচৰণ সংযত কৰি ৰাখিব আৰু পৰিস্থিতিবোৰ ভাৰসাম্য কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। মানসিক চাপৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ টোপনিতো প্ৰভাৱ পৰিব, গতিকে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ হ'লে আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটোৱাটো আপোনাৰ বাবে ভাল হ'ব। প্ৰয়োজন হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰাও পৰামৰ্শ ল'ব পাৰে, এই ক্ষেত্ৰত আপুনি সকাহ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ লগতে বিষয়ৰ জ্ঞানৰ প্ৰতিও গুৰুত্ব দিব লাগিব, এনে কৰিলে তেওঁলোকৰ সাম্যক জ্ঞানখিনি পাব। কৰ্মক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশ গঢ় লৈ উঠিব পাৰে, গতিকে আজি অলপ কৰ্মক্ষেত্ৰত আপুনি সাৱধান হ'ব আৰু আনৰ কথাত গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰক আৰু নিজে পদ্ধতিবোৰ চাবলৈ চেষ্টা কৰক। আৰু পৰীক্ষা আৰু প্ৰতিযোগিতাত উন্নত ফলাফল কৰিবলৈ যুৱক যুৱতীসকলে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু এনে কৰিলেহে তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ পৰিস্থিতি হ'ব পাৰে, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে, গতিকে শান্তিভাৱে আপোনালোকে পৰস্পৰে সমন্বয় বজাই ৰাখি আপুনি পৰিয়াল ব্যৱস্থাটো ঠিক কৰিবলৈ যত্ন কৰিব লাগিব। আৰু ঘৰৰ কথাবোৰ যাতে কোনো কাৰণতে বাহিৰত ওলাই নপৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব, অন্যথা আনৰ প্ৰভাৱত আপোনাৰ আৰু পৰিৱেশ বিনষ্ট হ'ব পাৰে। মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপুনি আজি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱৰ পৰা বচাব পাৰিব। আৰু আজি আপুনি ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7 এতিয়া সিংহ ৰাশি সিংহ ৰাশি জাতকৰ আজি আপুনি নিজৰ সামৰ্থৰে বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি প্ৰশংসাও লাভ কৰিব কিছুদিনৰ পৰা চলি থকা যিবোৰ আপোনাৰ সমস্যা আছিল আৰু অস্থিৰতা আছিল সেইবোৰৰ পৰা আজি আপুনি হকাহ অনুভৱ কৰিব যাৰ ফলত আজি দিনটো আপুনি সুখেৰে পাৰ কৰিব পাৰিব ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে চলি থকা যিবোৰ বিবাদ আছে সেইবোৰ নিষ্পত্তি হ'লে আজি আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব গতিকে বিবাদবোৰ আপুনি আজি সমাধান কৰিবলৈ যত্ন কৰক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ ফলত আপুনি আজি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব আপোনাৰ অতিৰিক্ত আত্মবিশ্বাসী আৰু অহংকাৰে আপোনাক লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে গতিকে এই ধৰণৰ অভাৱবোৰ আপুনি দূৰ কৰিবলৈ অতি সোনকালে যত্ন কৰক ইয়াৰ ফলত আপোনাৰ যি লক্ষ্য আছে সেইবোৰত আপুনি উপনীত হ'বলৈ সক্ষম হ'ব ব্যৱসায়িক কাম-কাজ আজি সংঘটিত কৰি ৰাখক আৰ্থিক অৱস্থা আগতকৈ আপোনাৰ ভাল হ'ব আৰু শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটৰ সৈতে জড়িত লোকসকলে আজি লাভজনক অৱস্থাত থাকিব গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি আগভাগ ল'ব পাৰে আৰু অফিচত আপোনালোকে আজি সময়মতে কামসমূহ সম্পূৰ্ণ কৰক ইয়াৰ ফলত আপোনালোকৰ বিষয়াসকল আপোনাক প্ৰশংসা কৰিব অন্যথা আপোনাৰ বিষয়াসকলৰ অসন্তুষ্টিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে ঘৰত অনুশাসিত আৰু মানসিক চাপমুক্ত পৰিৱেশ থাকিব আৰু ইয়াৰ ফলত আজি ঘৰত আপুনি সুখদায়ক সময় পাৰ কৰিব পাৰিব প্ৰেমৰ বিষয়ত আজি অলপ সাৱধান হ'ব লাগিব কাৰণ বাহিৰা কোনো ব্যক্তিৰ বাবে আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে সম্পৰ্কত যাতে কোনো অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব অত্যাধিক কষ্টৰ প্ৰভাৱে আজি ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা বৃদ্ধি কৰিব পাৰে গতিকে নিশ্চিতভাৱে আপোনাৰ কৰ্মশৈলী আৰু দৈনন্দিন ৰুটিন আৰু ব্যায়াম আদিৰ প্ৰতি গুৰুত্ব দিব আৰু আপোনালোকে নিয়মীয়াকৈ চিকিৎসা কৰাই থাকিব ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে উপযুক্ত চিকিৎসা আৰু ঔষধৰ ব্যৱস্থা কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8 এতিয়া কন্যা ৰাশি জাতকৰ আজি সামাজিক বা ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সামাজিক বৃত্ত বৃদ্ধি পাব আজি আপুনি আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৱদান আগবঢ়াব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে নিজৰ ওপৰত আত্মবিশ্বাসো অনুভৱ কৰিব কিন্তু মনত ৰাখিব আজি কাকো ধন ধাৰে নিদিব কিয়নো এই সময়ত আপুনি টকা ঘূৰাই পোৱাটো আপোনাৰ বাবে কঠিনতা সন্মুখীন কৰিব লাগিব আৰু পাৰিবাৰিক সম্পৰ্কীয় সমস্যাৰ বাবে আজি আপোনাৰ মন বিচলিত হৈ পৰিব পাৰে গতিকে নিজৰ মানসিক অৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু আপোনাৰ মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব ভাই ভনীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৱেগৰ প্ৰভাৱত কাৰোবাক আজি ধন ধাৰে দিলে আপোনাৰ লোকচান হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব কৰ্মক্ষেত্ৰত আজি এক বিশেষ প্ৰকল্প অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা যাব কিন্তু আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো আপুনি সাৱধান হ'ব লাগিব কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত আপুনি চোকা নজৰ ৰাখিব লাগিব নিয়োজিত লোকসকলৰ বাবে আজি কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰাৰ দিন হ'ব গতিকে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিলে তেওঁলোকৰ বিষয়ৰ পৰা তেওঁলোকে সন্মান লাভ কৰিব পৰিয়ালৰ ব্যৱস্থা আজি সুখদায়ক আৰু সংঘটিত হ'ব কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কই আজি আপোনাৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব যিকোনো ধৰণৰ আজি ৰিস্ক লোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহ'ব বিশেষকৈ গাড়ী চলোৱাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1 এতিয়া তুলা ৰাশি জাতকৰ আজি কম সময়ৰ ভিতৰতে পৰিকল্পিত প্ৰকল্প এটা সম্পূৰ্ণ হোৱাৰ বাবে উৎসাহ আৰু আত্মবিশ্বাসৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আজি আপুনি হকাহ অনুভৱ কৰিব ঘৰৰ সংস্কাৰ বা উন্নতিৰ দৰে পৰিকল্পনাবোৰ আজি আপুনি ৰূপায়ণ কৰিলে আপুনি আজি ঘৰুৱাভাৱেও কিছু ইতিবাচকতা অনুভৱ কৰিব কিন্তু যিকোনো কাম কৰাৰ আগতে আপুনি উপযুক্ত বাজেট বনাই লৈ চলিব অন্যথা আপুনি আৰ্থিক সমস্যাটো জড়িত হ'ব পাৰে আজি আপুনি বজাৰ কৰাৰ সময়ত অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰো সৃষ্টি হ'ব পাৰে ওচৰ চুবুৰীয়া বা আত্মীয়ৰ লগত আজি মতানৈক্য বৃদ্ধি পাব গতিকে আজি আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিব খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব কিছু সময়ৰ বাবে আপোনাৰ মনলৈ দুখ বা নেতিবাচক চিন্তা আহিব পাৰে গতিকে আধ্যাত্মিক কামত কিছু সময় আজি কটাওক ইয়াৰ ফলত আপুনি ইতিবাচকতা অনুভৱ কৰিব পাৰিব অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ ব্যৱসায়ত বহুত কামৰ বোজা আহিব গতিকে আপোনাৰ কৰ্মচাৰীসকলক আপুনি কামৰ ভাগ বতৰাবোৰ ভালদৰে কৰি দিলে
আপোনাৰ ব্যৱসায়িক যি বোজা আছে আপোনাৰ ব্যৱসায়িক যি কামৰ বোজা আছে সেইবোৰ আপুনি কিছু সকাহ পাব যুৱক যুৱতীসকলে নিজৰ আকাংক্ষিত ব্যৱসায় বা চাকৰি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত কিছু আনন্দৰ সৃষ্টি হ'ব চৰকাৰী চাকৰিত জড়িত লোকসকলে তেওঁলোকৰ পদবিদ ৰাজনীতিৰ বলি হ'ব পাৰে গতিকে তেওঁলোকৰ সকলো সদস্যৰ সৈতে বা সকলো সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু নিজৰ কামতে মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব প্ৰেমিক প্ৰেমিকাৰ মাজত আস্থা আৰু প্ৰেমৰ অনুভূতি থাকিলে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব ভুল খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ হজম শক্তিত বাধা আহিব পাৰে ইয়াৰ ফলত আপোনাৰ পেটৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব গতিকে সঠিক খাদ্যাভ্যাস ৰাখিব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি বাকী থকা কামবোৰ দ্ৰুত কৰাৰ বাবে এইটো এটা অনুকূল সময় আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰতো আপুনি আজি সম্পূৰ্ণ কৰাত সক্ষম হ'ব আপোনাৰ ইচ্ছা অনুসৰি আজি আপোনাৰ বিত্ত সম্পৰ্কীয় কামসমূহো সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ পূৰ্বতে যিবোৰ সমস্যা চলি আছিলে সেইবোৰো আজি নাইকিয়া হৈ পৰিব পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সন্দৰ্ভত আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব আত্মীয়ৰ আগমনৰ ফলতো আজি আপোনাৰ ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব যাৰ ফলত আপোনালোকে ঘৰুৱা পৰিৱেশত আজি কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপুনি আনৰ ওপৰত অত্যাধিক অনুশাসন জাপি দিলে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আজি আপোনাৰ ইগৰ বাবে ভাই ভনীৰ সৈতেও সম্পৰ্ক বেয়া হ'ব পাৰে আৰু বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে গতিকে আজি আপুনি দক্ষতাৰে প্ৰতিটো সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সময়মতে পেমেণ্ট লাভ কৰিলে আপোনাৰ আৰ্থিক বিষয়ত উন্নতি লাভ কৰিব আৰু যিকোনো ধৰণৰ অংশীদাৰিত্বত সোমোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব অধিক সময় আপুনি চিন্তা কৰি ল'লেও বেয়া নহয় কাৰণ এবাৰ যদি আপুনি অংশীদাৰীৰ ক্ষেত্ৰত আগভাগ লয় তেনেহ'লে আপুনি তাৰ পিছত কোনো ধৰণৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে শান্তভাৱে সকলো সমস্যা দূৰ কৰিবলৈ যত্ন কৰিব আজি আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ লোকে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু ইয়াৰ ফলত আপুনি ঘৰুৱা পৰিৱেশত আজি কিছু ইতিবাচকতাও দেখিব প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে আপুনি ইজনে সিজনে আজি সন্মান প্ৰদৰ্শন কৰাটো ভাল হ'ব অত্যাধিক মানসিক চাপে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান কৰিব আৰু প্ৰকৃতিৰ সৈতেও কিছু সময় কটাবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া ধনুৰাশি জাতকৰ আজি আপুনি সামাজিক কামৰ প্ৰতি আগ্ৰহী হ'ব আৰু দৈনন্দিন কাম কাজত আপুনি ব্যস্ত হৈ পৰিব ইয়াৰ ফলত আপুনি আন কামত আপুনি আজি মনোযোগ দিব নোৱাৰিব আপোনাৰ ইচ্ছামতে কিন্তু আজি সকলো কাম সম্পূৰ্ণ হ'ব যিয়ে আপোনাৰ ভাগৰুৱা হোৱাৰ পিছতো আপোনাক সুখ প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপুনি শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব ঘৰত আজি শৃংখলা বজাই ৰাখিবলৈ হ'লে অত্যন্ত অনুশাসিত হোৱাটোৱে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব আৰু লগতে ঘৰুৱা ক্ষেত্ৰত কিছু সময় দিয়াটো আপোনাৰ বাবে ভাল হ'ব অন্যথা ঘৰত উত্তেজিত পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি আপোনাৰ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে নেতিবাচক নহ'ব পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ যত্ন কৰিব আৰু কি কাৰণে আপোনালোকৰ পৰিস্থিতি বেয়া হৈছে তাৰ প্ৰতিও আপুনি অলপ আলোচনা কৰিব লাগিব ব্যৱসায়ত আপুনি নতুন ব্যৱস্থা ৰূপায়ণ কৰাৰ আগতে অধিক তথ্য লাভ কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব কাৰণ নতুন ব্যৱস্থা ৰূপায়ণৰ ফলত আপোনাৰ কিছু বেয়া ক্ষেত্ৰ উদ্ভৱ হ'ব পাৰে গতিকে পূৰ্বতে আপুনি সকলো সমস্যা কি হ'ব ভাল বেয়া দুইটাতে আপুনি গুৰুত্ব দি পেলাই আপুনি ৰূপায়ণ কৰাৰ যত্ন কৰিব আৰু এই সময়ত আপোনাৰ বৰ্তমানৰ কাম কাজতে গুৰুত্ব দিয়াটো আপোনাৰ বাবে অধিক ভাল হ'ব পাৰিবাৰিক আৰু পেছাদাৰী জীৱনৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত শ্ৰমিক মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব গতিকে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো ভাল হ'ব যিকোনো সিদ্ধান্ত আজি আপুনি অতি ভালদৰে চিন্তা কৰাৰ পিছতহে ল'বলৈ যত্ন কৰিব কাৰণ এবাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ পিছত আপোনাৰ এইটো পৰিৱৰ্তন কৰিবলৈ কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় অতি ভাল হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সাৱধান হ'ব লাগিব বৰ্তমান সময়ত আপোনালোকৰ কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে নেতিবাচক পৰিৱেশ আৰু ঋতু পৰিৱৰ্তনৰ ফলত আপোনাৰ আজি স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব গতিকে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব
আৰু লগতে সুস্থ হৈ থাকিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ কামত আপুনি আকাংক্ষিত সফলতা লাভ কৰিবলৈ গৈ আছে, গতিকে সময় আৰু শক্তি পৰিচালনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আজি আপুনি বৰঙণি আগবঢ়াব, যাৰ ফলত আপোনাৰ ঘৰ আজি ইতিবাচক হৈ পৰিব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আজি আপুনি নতুন মানুহক লগ পাব আৰু ইয়াৰ ফলত আপোনাৰ মনটো আজি সুখী হৈ পৰিব। আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক, নহ'লে আপোনাৰ কোনো কাৰণ নোহোৱাকৈ মানুহে অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু কোনো কাৰণতে যাতে আপোনাৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব নালাগে তাৰ প্ৰতিও ধ্যান দিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা হ'ব পাৰে, গতিকে তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব। ব্যৱসায়ত আজি আপোনাৰ যিকোনো বাকী থকা কাম এজন অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপুনি সমাধান কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতিও আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ ফলত আপোনাৰ আজি ক্ষতিও হ'ব পাৰে। মহিলাৰ সৈতে জড়িত ব্যৱসায় বিশেষভাৱে আজি সফলতা অৰ্জন কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি মানসিকভাৱে শান্তি লাভ কৰিব। নিয়োজিত লোকসকলৰ বিষয়াসকলৰ লগত আজি অসন্মতিৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰিব যাতে তেওঁলোকৰ সৈতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা সম্পৰ্ক বেয়া নহয়। বিবাহিত জীৱন আজি সুষম হৈ থাকিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো আপোনালোকৰ অনুশাসিত আৰু সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ কাহ চৰ্দিৰ দৰে আপোনাৰ সমস্যা উদ্ভৱ হ'ব পাৰে, গতিকে নিজৰ যত্ন লওক আৰু এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰোৱাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি অতীতৰ নেতিবাচক কথাবোৰক আওকাণ কৰি চলক। ইয়াৰ লগে লগে আপুনি আপোনাৰ কামত নতুন ৰূপ দিবলৈ অধিক সৃষ্টিশীল উপায় গ্ৰহণ কৰিব লাগিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব আজি আৰু ইয়াৰ ফলত আপুনি কামবোৰো আজি ইতিবাচকতা লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু কৃতিত্ব লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলনো দেখা পাব। নিজৰ কৃতিত্ব আৰু পৰিকল্পনা কাৰো লগত আজি শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ বিপদ বাঢ়িব পাৰে। ধৈৰ্য আৰু শান্ত হৈ চলক আজি, কাৰণ আপোনাৰ ইচ্ছা অনুসৰি কামবোৰ নহ'বও পাৰে, কিন্তু আপুনি হতাশ নহৈ আপুনি ধৈৰ্য সহকাৰে কামবোৰ পুনৰ কৰিবলৈ যত্ন কৰিব। আপুনি হয়তো আজি কোনোবা বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লগা হ'ব পাৰে, কিন্তু ইয়াৰ বাবে নিজৰ কোনো ক্ষতি নকৰিব, অন্যথা পিছত এইবোৰ আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। ব্যৱসায়ত আজি আপোনাৰ কৰ্মবোজা বৃদ্ধি পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফলো লাভ কৰিব, কিন্তু ব্যৱসায়িক যি কৰ্মবোজা আছে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত কৰিব সক্ষম হ'ব। এজন সহকৰ্মীৰ সৈতে চলি থকা মতানৈক্যৰ আজি সমাধান পাব আৰু প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতিও আজি আপুনি অলপ সাৱধান হ'ব লাগিব। লেনদেনৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ খৰখেদা নকৰিব, নহ'লে আপোনাৰ আজি লোকচানৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে পৰিস্থিতিবোৰ নিয়ন্ত্ৰিত হ'ব আৰু ইয়াৰ লগে লগে আপোনালোকৰ ঘৰতো সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। চাৰ্ভাইকেল আৰু পেশীৰ বিষয়ে আজি আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু দৈনিক কাৰ্যকলাপৰ লগতে আপোনাৰ ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা উত্তেজনাৰ পৰা আপুনি সকাহ অনুভৱ কৰিব আৰু আপুনি আপোনাৰ সামাজিক সম্পৰ্ক আৰু অধিক মজবুত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যি সন্মান আছে বৃদ্ধি পাব। আপুনি কোনো জ্যেষ্ঠ সদস্যৰ পৰা মূল্যৱান উপহাৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। আজি আপোনাৰ ভাষা শৈলীত কিছু তিক্ততা থাকিব পাৰে, গতিকে নিজৰ দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰক আৰু সেইবোৰ পৰিৱৰ্তন কৰক। নিশ্চিতভাৱে আজি আপোনাৰ ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাবলৈ যত্ন কৰিব। তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু এই সময়ত আপোনাৰ বাহন বা সম্পত্তিৰ লগত জড়িত কিছুমান ডাঙৰ খৰচো হ'ব পাৰে, গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব। ব্যৱসায়িক কাম কাজ আপোনাৰ আগৰ দৰেই চলি থাকিব। ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ অতি সোনকালে আপুনি পৰিস্থিতিবোৰো অনুকূল কৰিব পাৰিব। অফিচত এটা প্ৰজেক্ট সম্পূৰ্ণ কৰিবলৈ আজি নিয়োজিত লোকসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব
আৰু লগতে তেওঁলোকে বিষয়ৰ পৰাও সহায় লোৱাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰত আজি সুখদায়ক পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠানত যোগদান কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। যিকোনো ধৰণৰ নিচা আজি পৰিহাৰ কৰক। ব্যস্ত থকাৰ পিছতো দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়ে আপোনাক সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশি ফলদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।